মিছলীয়া বুলি লিখিছে মুখ্যমন্ত্ৰী মানুহে টুপিবাজ শব্দটো ব্যৱহাৰ কৰিছে আমি ব্যথিত হওঁ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত চৰকাৰৰ ক্ষেত্ৰত এনেকুৱা শব্দ কোনেও ব্যৱহাৰ নকৰাটো আমি বিচাৰোঁ কিন্তু চৰকাৰে যেটো কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে যেটো কাম কৰি আছে তাৰ সৈতে এই যে টুপিবাজ বুলি কোনোবাই লিখিছে মিছলীয়া বুলি কোনোবাই লিখিছে সেই কথাবিলাকৰ আমি মিল দেখা পাওঁ এই কথাটো এটা উদাহৰণ দিলে আপুনি বুজি পাব কথাটো এনেকুৱা যে জনজাতিকৰণ প্ৰক্ৰিয়াটো আসলতে কি ইয়াৰ বিধিগত সাংবিধানিক পদ্ধতিটো কি কি কৰিলে এটা জনগোষ্ঠীয়ে জনজাতি হিচাপে স্বীকৃতি পায় সেইটো ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 342 স্পষ্টকৈ বৰ্ণনা কৰা আছে আৰু আৰ্টিকল 342 কৈছে যে এই কৰ্তৃত্ব ৰাজ্য চৰকাৰৰ নহয় এই কৰ্তৃত্ব দেশৰ সংবিধান সংশোধন কৰিহে কোনোবা এটা জনগোষ্ঠীক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা যায় ৰাষ্ট্ৰপতিয়ে গেজেট নটিফিকেশ্যন কৰে আৰু সেই কামটো আমি দেখিছো ইতিপূৰ্বে 2019 চনৰ 9 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে এনডিএ চৰকাৰে ৰাজ্যসভাত এখন বিধেয়ক উত্থাপন কৰিছে বিধেয়কখন হ'ল এখন সংবিধান সংশোধনী বিধেয়ক তাৰ মানে কথাটো এনেকুৱা যে আপুনি মই দা ডিব্ৰুগড়ত আছো ডিব্ৰুগড়ৰ পৰা এখন গাড়ী গুৱাহাটীলৈ যাব গাড়ীখন গৈ জাগিৰোড পালে কিন্তু সেই জাগিৰোড পোৱা গাড়ীখন তাতে বন্ধ কৰি ডিব্ৰুগড়ত আকৌ এখন নতুন গাড়ী তেল ৰং খানি ৰেডি কৰা হৈছে সেইখন নতুন দিল্লীলৈ যাব মন্ত্ৰীগোটৰ প্ৰতিবেদন এনেকুৱা এটা নাটক এনেকুৱা এটা কাৰসাজিৰ নিচিনা লাগিছে কাৰণ এই যেটো প্ৰক্ৰিয়া আদিৰ পৰা অন্তলৈকে প্ৰথমে ৰাজ্যৰ পৰা প্ৰপ'জেল যাব তাৰ পিছত দিল্লীৰ বিভিন্ন সংস্থা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থা নেশ্যনেল কমিশ্যন ফৰ শেডিউল ট্ৰাইব আমাৰ আৰজিআই ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া বিভিন্ন মন্ত্ৰালয় তেওঁলোকে বিবেচনা কৰি এটা পদক্ষেপ পাৰ কৰি এপ্ৰুভ কৰি তাৰ পিছত কেবিনেটলৈ যাব কেন্দ্ৰীয় কেবিনেটে 8 নৱেম্বৰ 2019 তাৰিখে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বোলা প্ৰস্তাৱটো এপ্ৰুভ কৰিছে আৰু তাৰ পিছদিনা পাৰ্লামেণ্টত উত্থাপন কৰিছে যেটো কাম পাৰ্লামেণ্টত উত্থাপন কৰা আজি 6 বছৰ হৈ গ'ল সেই কামটো অসম চৰকাৰে যোৱা 29 তাৰিখে আকৌ অসম বিধানসভাৰ দ্বাৰা কৰোৱাইছে আব্দুল খালেক ডাঙৰীয়া প্ৰাক্তন বিধায়ক আমাৰ বড়ো ডাঙৰীয়া বিধায়ক তেখেতসকলে জানে দুৰ্গাদাস বড়ো ডাঙৰীয়া বিধায়ক তেখেতসকলে জানে যে এই যেটো কাম অসম বিধানসভাত 29 তাৰিখে অসম চৰকাৰে কৰোৱাইছে সেই কামটো ইয়াৰ আগত অতি কমেও 4 বাৰ অসম বিধানসভাই ৰিজলিউশ্যন পাছ কৰিছে অসমৰ টংক বাহাদুৰ ৰায় ডাঙৰীয়া স্পিকাৰ আছিল তেখেতৰ নেতৃত্বত অসম বিধানসভাৰ ডাঙৰ প্ৰতিনিধি দল নতুন দিল্লীলৈ গৈছে ইয়াৰ পিছত আৰু কেইবাবাৰো এইবোৰ ঘটনা ঘটিছে প্ৰণৱ গগৈ হৈ থাকোতে আমি আচৰিত হওঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে হয় ঠিকে কৈছে প্ৰণৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোতে স্পিকাৰ আছিল তেখেত শিৱসাগৰ বিধায়ক তাকে মই কথাটো কওঁতে ভুলকে কৈলো অধ্যক্ষ হৈ থাকোতে তেখেতৰ নেতৃত্বটো টিম গৈছে তাৰমানে যিটো কাম ইতিপূৰ্বে বাৰে বাৰে হৈছে যোৱা 20-25 বছৰে বাৰে বাৰে হৈছে কাৰণ অসম বিধানসভাৰ বা ৰাজ্য চৰকাৰৰ কোনোবা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ এখতিয়াৰ কৰ্তৃত্ব স্বাধীনতা নাই এই কামটো কৰিব পাৰিব একমাত্ৰ সংসদে একমাত্ৰ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতিয়ে গতিকে আকৌ ৰাজ্য চৰকাৰৰ দ্বাৰা সেই কামটো কৰোৱাৰ পিছত মানুহে মুখ্যমন্ত্ৰীক টুপিবাজ বুলি কৈছে মানুহে ৰাজ্য চৰকাৰক মিছলীয়া বুলি কৈছে আমি ব্যথিত হৈছো এইবোৰ কাম মুখ্যমন্ত্ৰীয়ে চৰকাৰে কিয় কৰে সাধাৰণ মানুহক আমাৰ অসমত থকা মানুহক মুখ্যমন্ত্ৰীয়ে বা চৰকাৰখনে মূৰ্খ বুলি বাৰে বাৰে কিয় ভাবে আমাক মূৰ্খ সজাবৰ কাৰণে চেষ্টা কিয় কৰে এতিয়া আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিওঁ যে ৰাইজে উৎফুল্লিত হৈছে নেকি ৰাইজে কিয় ফটকা ফুটাইছে মই আৰম্ভণিতে কৈছো চৰকাৰে কৰা কাম মানুহে বিশ্বাসত লয় আৰু বিজেপিৰ যেটো প্ৰচাৰ তন্ত্ৰ তেওঁলোকৰ মানুহক লগুৱাই লৈ আজি তেওঁলোকৰ সোশ্যাল মিডিয়াই হওক মিডিয়াৰ এটা ডাঙৰ অংশই হওক তেওঁলোকৰ নিয়ন্ত্ৰণত ঢাকঢোল বজোৱা তেওঁলোকতকৈতো ভাৰতত আৰু এক্সপাৰ্ট কোনো নাই গতিকে তেওঁলোকে নিজৰ মানুহক লগুৱাই প্ৰচাৰ ঢাকঢোল বজোৱাইছে ফটকা ফুটুৱাইছে আকৌ নিজৰ মিডিয়া লগাই পেলাই প্ৰচাৰ কৰোৱাইছে সাধাৰণ কথা আমি এইটো কথা কৈ আছো আপোনালোকৰ লগত আমিও ফটকা ফুটাম আপোনালোকৰ লগত আমিও সহযোগিতা কৰিম আপোনালোকক ধন্যবাদ দিম যদি চলিত লোকসভাৰ অধিৱেশনত ৰাজ্যসভাত ইতিপূৰ্বে উত্থাপিত হোৱা বিধেয়কখন আপোনালোকে পাৰিত কৰিব পাৰে যদি লোকসভাত সেইখন পাৰিত কৰিব পাৰে আপোনালোকক আমি ধন্যবাদ দিম আপোনালোকৰ লগত আমি ওলাম নাচিবৰ কাৰণে ঠিক আছে ধন্যবাদ জনাইছো মই জিয়াউৰ ৰহমান আকৌ পৰৱৰ্তী সময়ত যাম মই দুৰ্গাদাস বড়ো আৰু ৰূপম গোস্বামীৰ কাষলৈ আহিব লাগিব অকণমান সময়ৰ কাৰণে মই বাণিজ্যিক বিৰতি লৈছো তাৰপিছত এখেতসকলৰ কাষলৈ উভতি আহিম দুৰ্গাদাস বড়ো ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া বড়ো সমাজৰ মাজতে দেখিছোঁ যে দুটা শিবিৰ সৃষ্টি হৈছে আগ্ৰম মহিলাৰে একদম খোলাকে কৈ দিছে প্ৰতিবেদন দিয়াৰ দিনাখন মোৰ এইটো ষ্টুডিঅ'ৰ অতিথি হৈছে তেখেতে সম্পূৰ্ণ সহযোগিতা কৰিছে সিফালে আকৌ TMPকে বিৰোধিতা কৰিছে ইফালে আপচুৱে বিৰোধিতা কৰিছে বা বিৰোধিতা কৰাই নহয় BTADৰ পৰিৱেশ কি কৰি পেলালে একদম গৈ ভাঙি চিঙি লণ্ড ভণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে সেইটো কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে তেনেকুৱা
এনেকুৱা কাম কৰিব নোৱাৰে প্ৰতিবাদ কৰক কিন্তু তেনেকৈ লণ্ডভণ্ড কৰা কা আন্দোলনৰ সময়ত শংকৰদেৱ কলাক্ষেত্ৰ যিসকলে ভাঙিছিল তেতিয়াও আমি বিৰোধিতা কৰিছোঁ এইটো হ'ব নোৱাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ গেট ভঙা মানুহবিলাক কেতিয়াও প্ৰকৃত প্ৰতিবাদকাৰী আন্দোলনকাৰী হ'ব নোৱাৰে সেইবিলাক দুষ্কৃতিকাৰী এতিয়াও আমি কৈছোঁ যে এছেম্বলি BTADৰ এছেম্বলি যিসকলে তেনেকুৱাকৈ ভাঙিছে টিভি ভাঙিছে মাইক্ৰফোন ভাঙিছে দৰ্জা খিৰিকী ভাঙিছে দুৱাৰ গুৰিয়াই ভাঙি দিছে সেইবিলাক কেতিয়াও প্ৰতিবাদ হ'ব নোৱাৰে সেইটো কেতিয়াও সমৰ্থনযোগ্য হ'বই নোৱাৰে তাৰমানে বড়োসকলৰ মাজতে দুটা ফৈদ স্পষ্ট ৰূপত কোকৰাঝাৰৰ নিচিনা জেগাত আপুনি নিজে জ্যেষ্ঠ বিধায়ক কি ক'ব এতিয়া মই আপুনি আলোচনাটো আৰম্ভ কৰিছে সম্পূৰ্ণ এইবাৰ পেছ কৰা যিটো ৰিপৰ্ট সেইটোৰ আলামত সেই ৰিপৰ্টৰ আধাৰত মই দুটামান কথা ক'ম আৰু ৰিপৰ্টৰ লগত উদ্ভৱ হোৱা বিষয়টো নিশ্চয় পাতিবই লাগিব সেই উদ্ভৱ কিয় হ'ল প্ৰথমতে যিসকলে BTCৰ আমাৰ এছেম্বলি ভাঙিলে সেই দুষ্কৃতিকাৰীসকলক ব্যৱস্থা ল'বৰ কাৰণে স্পীকাৰ ডাঙৰীয়া আমাৰ ত্ৰিদীপ দৈমাৰী ডাঙৰীয়া ইতিমধ্যে কেছ দিছে বিভাগীয়ভাৱে আৰু বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব গতিকে এই ৰিপৰ্টটোত 90 দশকৰ পৰা ৰিপৰ্টটোত বিভিন্ন নথিপত্ৰ আছে এনেকুৱা এটা জনজাতি বিচৰা জনগোষ্ঠী নাই যিসকলে তেওঁলোকে বিচৰা বস্তুটো মেমৰেণ্ডামৰ লগত জৰিয়তে দিয়া নাই ঠিক তেনেকৈ যিসকলে তেখেতসকলক জনজাতি দিব নালাগে বুলি জনজাতীয় পূৰ্বৰ জনজাতীয়সকলে মেমৰেণ্ডাম দিছে তেওঁলোকক যাতে এক কিঞ্চিতো অসুবিধা নকৰে সেইটো খুব স্পষ্টভাৱে পূৰ্বৰ জনজাতীয়সকলো মেমৰেণ্ডামবিলাক দিছে তেতিয়াৰ পৰা এতিয়ালৈকে মই মেমৰেণ্ডামখিনি মই ষ্টাডি কৰিছোঁ অলপ ৰিপৰ্টটোত আৰু ৰিপৰ্ট ইতিমধ্যে আপোনালোকে গম পাইছে 3-4টা ৰিপৰ্ট ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ গৈছে এই ৰিপৰ্টটো আকৌ একবাৰ কিয় পঠিয়াবলগীয়া হ'ল তাৰ এটা প্ৰশ্ন অলপ আগতে দুগৰাকীয়ে কৈছে যে এই ৰিপৰ্টটো কিয় পঠিয়াবলগীয়া হ'ল যেতিয়া ৰাজ্য চৰকাৰৰ এমেণ্ডমেণ্ট থাকে তাত ৰিপৰ্টতেই মই এছেম্বলিৰ কিবা এমেণ্ডমেণ্ট মই সেই কথাটো কোৱা নাই ৰিপৰ্টত নতুন দাবী যেতিয়া আহে বা নতুনকৈ কিবা বিষয় আহে সেইটো নিশ্চয় মই যেহেতু মন্ত্ৰী আছিলোঁ এসময়ত ৰাজ্য চৰকাৰে সংশোধনীৰ প্ৰয়োজন আছে পূৰ্বৰ ৰিপৰ্টৰ লগত মিল থাকিলেও যিখিনি সাল সলনি সেইখিনি তাতে সন্নিৱিষ্ট কৰিব লাগিব মোৰ ধাৰণা যিখিনি নতুন বিষয় তাত সন্নিৱিষ্ট হ'ল সেইটো যোগাত্মক কৰিব যোগ দিবৰ কাৰণেই ৰাজ্য চৰকাৰে এই ৰিপৰ্টখন পুনৰবাৰ দিছে বুলি মই ধৰিছোঁ কিন্তু তাৰ লগে লগে যিকেইটা জনগোষ্ঠীয়ে তেওঁলোকে বাৰম্বাৰ আলোচনা কৰি ৰাজ্য চৰকাৰক সন্মতি প্ৰকাশ কৰিছে তেনেধৰণে দিয়া বুলি মাননীয় মুখ্যমন্ত্ৰী অলপ আগতে ক'লে আৰু জনজাতীয়সকলকো পূৰ্বৰ জনজাতীয়সকলকো STP ST হিলছ সকলোৰে ক্ষতি নোহোৱাকৈ হ'ব বুলি তেওঁ যেতিয়া আশ্বাস দিছে তেতিয়া নিশ্চয় ৰিপৰ্টত দুইটা বিষয় তাতে আনিছে বিসংগতি হৈছে কোচ ৰাজবংশীসকলক লৈ কোচ ৰাজবংশীসকলৰ ইতিহাস যদি চোৱা যায় তেখেতসকলৰ আজি যিখিনি জনজাতীয় দিবৰ কাৰণে STP বুলি চৰকাৰে আনিছে তাত 3টা অপশ্যন ৰাখিছে এক যদি তাৰ স্থানীয় চৰকাৰে NOC নিদিয়ে তেতিয়াহ'লে তেওঁলোকে ভিত থাকিব ভেলিত থাকিব আৰু লাষ্ট অপশ্যনটো হৈছে যে তেওঁলোকে ভেলিটো নাথাকে STPটো নাথাকে তেনেকুৱা যদি হয় তেতিয়াহ'লে তেওঁলোকৰ সমন্বিত শক্তিটোৱে যি ধৰণে ৰাজ্য চৰকাৰক পৰামৰ্শ আগবঢ়াব সেই পৰামৰ্শ গ্ৰহণ কৰাৰো পৃষ্ঠপোষকতা কৰা আছে গতিকে মই দেখিছোঁ যে বিষয়টো ইছ্যুটো শেষ কৰিব বিচাৰিছে হয় একেবাৰে আজি 30-35 বছৰ হ'লেও ইছ্যুটো হৈ থকাটো কোনেও কামনা নকৰে আৰু সন্দেহ সকলো জনগোষ্ঠীৰে হৈছে বিশেষকৈ পুৰণি জনজাতীয় মানুহখিনিয়ে সন্দেহ কৰিছে এবাৰ মাত্ৰ 6 মাহৰ কাৰণে কোচ ৰাজবংশীসকলক দিয়া হৈছে তেতিয়া মোৰ মনত আছে মই খুব বুঢ়া মানুহ নহয় তেতিয়া য়াং মানুহ মানে যেতিয়া কটন কলেজ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজত আপুনি আচৰিত হ'ব 4th হৈ ষ্টেণ্ড কৰা এটা বড়ো মানুহে পাইছে মাত্ৰ তেওঁ এনেও পায় কটনত 4th হৈ ষ্টেণ্ড কৰিছে তাৰ বাদে এটা বড়ো ল'ৰা এটা মিচিং ল'ৰা এটা অন্য ট্ৰাইবেল পূৰ্বৰ ট্ৰাইবেলে কটন কলেজত এডমিশ্যন পোৱা নাই এটাই পাইছে সেইটো 4th হৈ তেওঁ ষ্টেণ্ড কৰিছিল গতিকে তেনেকুৱা পৰিস্থিতিত যিসকল জনজাতীয় আছে তেওঁলোকে সন্দেহ প্ৰকাশ কৰাটো যিকোনো কথাতে তেওঁলোকে সন্দেহ প্ৰকাশ কৰাটো স্বাভাৱিক দুবেৰাজ বড়ো আপুনি যে ক'লে এক মিনিট আপুনি BTCত যিটো ঘটনা ঘটিল BTCত ঘটনা ঘটাটো
মইতো প্ৰথম দিনাই কৈছোঁ দুৰ্ভাগ্যজনক তেনে ঘটনা যাতে আৰু নঘটে আৰু যিবিলাকে উচতনি দিছে তাত তৃতীয় শক্তি মাষ্ট আছেই ঠিক আছে তৃতীয় শক্তি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হয় দুইটা এটা ৰাজনৈতিক দল এটা জাতীয় সংগঠন আৰু হয়তো কোনোবা থাকিব পাৰে উচতনিত তৃতীয় শক্তি আছে প্ৰথম দিনাই কৈছোঁ মই আমাক ৰিপৰ্ট দিছে সন্ধিয়া 7টা বজাত আৰু তাতে ভাঙিছে 2টা 3টা বজাত গতিকে এইটো কেতিয়াও পঢ়া শুনা কৰি পেলাই কাৰোবাৰ সুপৰামৰ্শত তেওঁলোকে ওলাই যোৱা নাই বা এছেম্বলি ভঙা নাই গতিকে তেওঁলোকৰ ওপৰত যিসকলে মিছলিড কৰিছে সেইটো উলিয়াব লাগে তেওঁলোকে পানিছমেণ্ট পাব লাগে আৰু ভৱিষ্যতে জানে তেনে ঘটনা নহয় ৰাজ্য চৰকাৰৰ পুলিচ ডিপাৰ্টমেণ্টে এই গোটেই বিষয়টো এটা সলিউশনত আনিবৰ কাৰণে আমি কেতিয়াও সংঘাত বিচৰা নাই ৰাজ্য চৰকাৰ যেহেতু হোম ডিপাৰ্টমেণ্ট তেখেতসকলৰ হাতত আজি আমি ধন্যবাদ দিছোঁ যে জয়ন্ত মল্ল বৰুৱা চিফ সেক্ৰেটাৰী ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা কেবিনেট মিনিষ্টাৰ অজন্তা বাইদেউ চৰণ বড়ো চিফ সেক্ৰেটাৰী ময়ো যোৱা কথা আছিলে মই বিশেষ কাৰণত মই যাব নোৱাৰিলোঁ তাতে গৈ অকল ডেভেলপমেণ্টৰ কথাই নহয় তেনেকুৱা ধৰণৰ কথাবিলাকো তাত আলোচনা হৈছে আপোনালোকে জানে চেণ্ট্ৰেল আমি এইখিনি বাতৰি কৰিছোঁ আমি সেইখিনি ক'ব নালাগে কথাবিলাক মই আপোনাক এতিয়া এইটো কথা সুধিছোঁ এইমাত্ৰ আপুনি যিটো কথা ক'লে যে বৰ্তমানৰ যিসকল জনগোষ্ঠী আছে তেওঁলোকৰ আশংকা হোৱাটো স্বাভাৱিক ময়ো কৈছোঁ হয় হ'ব পাৰে কিন্তু ইয়াৰ আগত যেতিয়া এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল স্বয়ং ৰাজনাথ সিঙক লগ কৰি যেতিয়া বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দলে গৈ কৈছিলগৈ বিধানসভাৰ প্ৰস্তাৱ দিছিলগৈ তিনিবাৰকৈ অসম বিধানসভাত সৰ্বসন্মতভাৱে প্ৰস্তাৱ লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰক বাৰে বাৰে দিয়া হৈছে এতিয়া জনজাতি মন্ত্ৰীগৰাকীক তেতিয়াও নৰেন্দ্ৰ মোদীৰ 14 চনৰ তেতিয়াৰ দিনতো তেওঁ মন্ত্ৰী আছিল ৰাজনাথ সিং গৃহমন্ত্ৰী আছিল তেতিয়াতো ইয়াৰ জনজাতীয়সকলেতো এনেকৈ প্ৰতিবাদ কৰা নাছিল বা এনেকুৱা আপত্তি কৰা নাছিল বা এনেকৈ নহয় আপুনি আৰম্ভণিতে কৈছে যে তাত 2টা ৰাজনৈতিক দল হোৱাৰ পিছত তেনেকুৱা ধৰণৰ কথা নহৈছে একজেক্টলি আজি মই কথা এটা ক'ব বিচাৰিছোঁ এই প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আপচুৰ সভাপতি ডাঙৰীয়া ৰিপিটেডলি কেন্দ্ৰীয় চৰকাৰৰ হোম ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে আলোচনা কৰিছে ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰিছে তেওঁলোকৰ বিশেষকৈ UPPL চৰকাৰৰ অনুমোদন আছে এই গোটেই কথাবিলাক তেওঁলোকে পতাৰ পিছত আহিছে কিন্তু তাৰ পিছত হাগ্ৰামা মহিলাৰী ক্ষমতাত আহিলে কালি পৰহি একমাহ হৈছে মাথোন এমাহতে ক্ষমতা যোৱাৰ পিছত এনেকুৱা গাৰ পুৰণি উঠিল যে তেওঁলোকে নিৰ্জীৱ ঘৰ এটা ভাঙিবলৈ গ'ল সম্পত্তি ভাঙিবলৈ কাৰোবাক বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সেই 2000 বা 2500 ছাত্ৰ ছাত্ৰীকে কোৱা নাই অকল মই কৈছোঁ যে আদিত্য খাকলাৰী ট্ৰাইবেল সংঘৰ সভাপতি CM হৈ আছে টংকেশ্বৰ ৰাভা TMPকে য'ত মিচিং স্বায়ত্তশাসিত পৰিষদ তেওঁলোকৰ পৰমা চাৰেঙীয়াহঁতে নেতৃত্ব লৈ আছে ৰণোজ পেগু ভুৱন পেগু দুগৰাকী বিধায়ক তিৱা ৰমাকান্ত দেউৰী তেওঁ নিজে বিধায়ক বা তেওঁলোকে নিজে বিজেপিৰ লগত আছে বা মন্ত্ৰী হৈ আছে বিধায়ক হৈ আছে আৰু তাৰপিছত আকৌ তেওঁলোকৰ একেই জনগোষ্ঠীটোৰে প্ৰতিনিধি আন একাংশই আকৌ ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে আপত্তি কৰিছে সোণাপুৰত যিখন মুখ্যমন্ত্ৰীয়ে যিখনৰ কথা ক'লে 25,000 মানুহ লৈ পেলাই যিটো ব্যাপক ৰূপত প্ৰতিবাদ হোৱাৰ কথা কৈছে হয় তাততো হুংকাৰ দিছে মোৰ কথা হ'ল তেওঁলোকেতো আগতেতো সেই হুংকাৰ দিয়া নাছিলে এবাৰ সাপে খুটিলে কিছুলৈকো ভয় বুলি কয় মই সেইকাৰণে আপোনাক কৈছোঁ এই যে কোচ ৰাজবংশীক এবাৰ দি পেলাই যিটো পূৰ্বৰ জনজাতিসকলৰ না জল না থল অৱস্থা হৈছিল তাৰ উত্তৰ তাৰ সমাধান সেই সময় দিব নোৱাৰিলে ভাগ্য ভাল যে তাৰ পিছৰ চৰকাৰে সেই বিষয়টোত আকৌ সেকেণ্ডবাৰী আপুনি কোৱাটো শুদ্ধ কিন্তু সেইটো আছিল 96ত হয় কিন্তু 96ৰ পিছতহে বিধানসভাত এই পদক্ষেপবিলাক লোৱা হৈছিল আপোনাৰ প্ৰণৱ গগৈ তৰুণ গগৈ লাষ্ট কাৰ্যকালৰ স্পীকাৰ আছিল তাৰ আগত যিটো 2006ৰ চৰকাৰ সেইটো টংক বাহাদুৰ ৰায় আছিল তাৰ আগৰবাৰ খালেক ডাঙৰীয়া আছে তাৰ আগৰবাৰ অধ্যক্ষ আছিল পৃথিৱী মাজে 2001 to 2006 কিন্তু 2001ৰ পৰা 2006লৈকে জাষ্ট কথাখিনি চলিছিল কিন্তু প্ৰতিবেদন দিয়া হোৱা নাছিল প্ৰতিবেদন কেতিয়া দিছিলে টংক বাহাদুৰ ৰয় যেতিয়া গৈছে তেতিয়া দিছে আগৰ প্ৰণৱ গগৈ দিনতো গৈ পেলাই এই কামখিনি কৰিছে তেতিয়াতো এই ট্ৰাইবেলখিনিয়ে প্ৰতিবাদ কৰা নাছিল এতিয়া কিয় কৰিলে আপুনি শেহতীয়া ৰিপৰ্টটো চাব ইয়াৰ আগত যিটো ৰিপৰ্ট আছিল সেই ৰিপৰ্টটো কম্পেয়াৰ কৰিব ৰিপৰ্টটো অলপমান আপুনি নিশ্চয় পঢ়িছে ইতিমধ্যে সেইকাৰণে আপুনি যেতিয়া কম্পেয়াৰ কৰিব সেই কম্পেয়াৰ কৰাত ইয়াত কিছু সালসলনি আছে মই সেইকাৰণে আৰম্ভণিৰ পৰা কিছু সালসলনি আছে আৰু এই ৰিপৰ্টটো 126জন বিধায়কে
মই ভাবো যে মুখ্যমন্ত্ৰী 2-এজন মন্ত্ৰীৰ বাহিৰে চাগে এই বিষয়টো ৰিপৰ্টটো প্লেছ কৰাৰ আগলৈকে কোনো বিধায়কে জনা নাছিলে আমি নাজানো ৰিপৰ্ট দিছে হাউচ শেষ হাউচৰ পৰা ওলাই আহিছো আমি হাউচৰ ভিতৰত থাকোঁতেই বিভিন্ন জৰিয়তে আমি তাতে গণ্ডগোলটো গম পাইছো এটা গোটেই কথাবিলাক মিছ আণ্ডাৰষ্টেণ্ডিং এটা হৈছে আৰু এই মিছ আণ্ডাৰষ্টেণ্ডিংটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে চিচিটিৱাৰ লগত আলোচনা হ'ব কাইলৈ প্ৰয়োজন হ'লে আপচুৰ লগত আলোচনা হ'ব যিবিলাক যাব বুলি এটা কৈছে যদিও কিন্তু তেওঁ আগতে পাতিলো বুলি কৈছে যে আদিত্য ঠাকৰেহঁতৰ সমৰ্থন আছিল বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কালি আৰু সেইটো কথাও কৈছে মই ইয়াত সেইটো আপোনালোকক দেখুৱাব লাগে যে মই দেখুৱাই দিব পাৰোঁ আপত্তি কৰা নাছিল এতিয়া কিয় আপত্তি কৰিলে এতিয়া কিয় জ্বলাবলগীয়া হ'ল তেওঁলোকৰ প্ৰতিবেদনখন এতিয়া কিয় জ্বলাইছে মুখ্যমন্ত্ৰীয়ে সেইটো কথাহে কৈছে মই নাজানো বোলে আদিত্য ঠাকৰেৰ লগত আমি কথা পাতিছিলোঁ তেওঁলোকেতো আমাৰ কথাখিনি সমৰ্থন নিশ্চয় আদিত্য ঠাকৰেহঁতে কথা পতাত আৰু ৰিপৰ্টৰ মাজত কিবা আদিত্য ঠাকৰেহঁতে চাগে ডিফাৰেন্স পাইছে অলপ ঠিক আছে অলপ হ'লেও তেওঁলোকৰ সন্দেহটো আঁতৰাবৰ কাৰণে তেওঁলোকে আকৌ আন্দোলনৰ কাৰ্যসূচী দিছিলে গতিকে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো মুহূৰ্তত মই কোনো প্ৰশংসা কৰিবলৈ যোৱা নাই কিন্তু সমস্যাটো সমাধান কৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলাইছে অলপ আগতে এগৰাকীয়ে কৈছে যে আমাৰ জাতীয় জিয়াউৰ ৰহমান ডাঙৰীয়াই কৈছে যে আমিও তেখেতসকলক জিন্দাবাদ দিম যদি এই ৰিপৰ্ট ইয়াত মই ভাবোঁ ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু আমি BPF দল এটা সৰু অঞ্চলৰ মানুহে কোনো কাৰণত BPF দলে কাৰোবাক জনজাতি ভাঙি দিয়া কাৰোবাক জনজাতিত সোমাই দিয়া অধিকাৰেই নাই আমাৰ ৰাজ্য চৰকাৰৰো নাই অলপ আগতে আপোনাৰ ব্যক্তিগত স্থিতি কি আপুনি নিজে এজন বড়ো জনগোষ্ঠী আমি ব্যক্তিগত স্থিতিটো মোৰ দলৰ স্থিতিয়ে মোৰ স্থিতি যে স্থানীয় বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ বা যিসকলে তেওঁলোকৰ দাবী দুবা কৰি আছে তেওঁলোকে কিবা পালে কেন্দ্ৰীয় চৰকাৰে দিলে মীনাক দিলে মীনাটো ব্ৰাহ্মণসকলতকৈও ওপৰত তেওঁলোকৰ জ্ঞান গৰিমা সেই মীনাসকলক ট্ৰাইবেল দিলে আজি গোটেই ভাৰতবৰ্ষত 10টা IAS অফিচাৰ যদি ট্ৰাইবেলৰ পায় 8টা 9টা মীনা সম্প্ৰদায়ে পায় কি কৰিব পাৰিছে কেন্দ্ৰীয় চৰকাৰে সেইটো কৰিব পাৰে ইচ্ছা কৰিলে সেই কাৰণেই অলপ সন্দেহ ঘনীভূত হৈছে ইটো জনগোষ্ঠীয়ে সিটো জনগোষ্ঠী মই ধন্যবাদ জনাইছোঁ অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ম তাৰপিছত আমি ৰূপম গোস্বামী ডাঙৰীয়াৰ কাষলৈ পুনে উভতি আহিম তিনিগৰাকী জ্যেষ্ঠ মুখপাত্ৰৰ বক্তব্য আপুনি শুনিলে এতিয়া আপোনাৰ পাল সঁচাকৈ জনজাতিকৰণ হ'বনে নে এইটো এটা মস্ত ললিপপ যে দেৱব্ৰত শইকীয়া বা অখিল গগৈহঁতে কোৱাৰ দৰে মই খালি আহ্বান জনাম তিনিজনৰ উত্তৰ মই দিব লাগিব আৰু আপুনি তিনিজনকে দীঘলীয়া সময় দিছে মাজত কাকো প্ৰশ্ন কৰা নাই মোকো নকৰিব বুলি মই আশা কৰিছোঁ ঠিক আছে নাই চাওক নিৰ্বাচন আহিছে ৰাজনীতি চবেই কৰিব কোনো ৰাজনীতি দলে নকয় যে বিজেপিয়ে বঢ়িয়া কাম কৰিছে যে ফালি দিছে ইমান দিনৰ সমস্যা এটা সমাধান কৰিব পাৰিছে সেইটো কথা কোনেও নকয় সকলোৱে ইয়াত ক'ত কেনেকৈ লেকুনা ওলাব পাৰি ক'ত কেনেকৈ আমাক হলঠেকত পেলাব পাৰি কেনেকৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰি আপুনি যদি কংগ্ৰেছৰ বক্তব্যই হওক অসম জাতীয় পৰিষদৰ বক্তব্যই হওক দুইজনৰ বক্তব্য শুনিলে আপোনালোকে স্পষ্ট গম পাব যে কেনেকৈ এটা কনফিউজন ক্ৰিয়েট কৰিব বিচাৰিছে এইটো সমাজৰ হিতৰ বাবে হয়নে অহিতৰ বাবে হয়তো ৰাইজে সিদ্ধান্ত ল'ব কিন্তু এটা কনফিউজন ক্ৰিয়েট কৰিব বিচাৰিছে এটা তাৰপিছত এটা পৰিৱেশ এনেকুৱা সৃষ্টি কৰিব বিচাৰিছে যে বিজেপি ললিপপ এই সমস্যাটো আজি নহয় আগৰ দিনৰ বহু বছৰৰ পৰা চলি আহিছে প্ৰায় 35 বছৰ হৈ নিশ্চয় হয় 35 বছৰ গতিকে 35 বছৰটো আমি 10 বছৰে শাসন কৰিছোঁ তাৰ বাকীবিলাকতো বেলেগে শাসন কৰিছিল গতিকে তেওঁলোকে পাৰিছিল নে কৰাৰ প্ৰয়াস কৰিছিল এই কথাবিলাক অসমৰ জনসাধাৰণে বা জাতি জনগোষ্ঠী সকলোৱে জানে আমি এতিয়া এক ষ্টেপ আগুৱাই গৈছোঁ নতুন এটা ফৰ্মুলা দিছোঁ অলপ আগতে এজনে কৈছিলে যাৰ নেকি সেই দলৰ এজনো বিধায়ক নাই তেওঁলোকে কৈছিল যে বাৰে বাৰে কিয় প্ৰতিবেদন দিছে তাৰ সুন্দৰ উত্তৰ দুৰ্গাদাস বৰুৱাই দিছে মই সেইকাৰণে সেইটো উত্তৰ দিবলৈ নাযাওঁ গতিকে মুঠতে বিজেপিক কেনেকৈ হলঠেকত পেলাব পাৰে সকলোৰে প্ৰয়াস মাননীয় মুখ্যমন্ত্ৰীয়ে সুন্দৰকৈ কৈছে যদি কংগ্ৰেছৰ হাতত কিবা যদি ফৰ্মুলা আছে আহক ৱেলকাম কৰিছে আজিও মই কওঁ যিকোনো মানুহক সমালোচনা কৰা পৃথিৱীত চবতকৈ সহজ কিন্তু আপুনি এটা যদি কাৰণ এই যিটো সমস্যা এই সমস্যা অসমৰ জনসাধাৰণৰ সমস্যা ইয়াত নাভাবিব যে ইয়াত যদি কিবা এটা ঘটং মটং হয় কিবা এটা কনফ্লিক্ট হয় কিবা এটা মানে অবিশ্বাসীৰ সৃষ্টি হয় তেতিয়াহ'লে কিন্তু আপোনাকো চুব মোকো চুব হয় গোটেই সমাজখনে অসমবাসীক চুব গতিকে সেইকাৰণে আমি এই গোটেই বিষয়টোক লৈ বাকী ঠিক আছে বাকী আপোনাৰ বিষয়বিলাকক গালি পাৰক বিজেপিয়ে আমুক কৰিছে তামুক কৰিছে গালি পাৰক কোনো কথা নাই কিন্তু এইটো বহুত সংবেদনশীল হিচাপে এই ইয়াত বক্তব্য ৰাখিলে ভাল এতিয়া যিটো
ঘটনা বড়োলেণ্ডত হৈছে 7টা বজাত প্ৰতিবেদন দিছে 3টা বজাতে ভাঙি পেলালে এইটো স্পষ্ট বুজি পায় যে আচলতে প্ৰতিবেদনৰ লগত সেই ভাঙাৰ কোনো ৰিলেশ্যন নাই সেইটো এটা বেলেগ ৰাজনৈতিক মটিভ আছে যেটো হাগ্ৰামাৰ ডাঙৰীয়াই কথাষাৰ কৈছে এতিয়া মই সেইটো হয়নে নহয় মই ক'বলৈ যোৱা নাই মই খালি কথাবিলাক কৈছোঁ যে এই গোটেই কথাবিলাক এইবাৰ যিটো নিৰ্বাচন এইবাৰ নিৰ্বাচন দুটা সত্তাৰ মাজত যুঁজ আছে এটা হ'ল মিয়া সত্তা আৰু আনটো হ'ল অসমীয়া সত্তা যে কোন সত্তা কোন পক্ষত থাকিব এতিয়া এই যে এজনে কৈছিলে টুপিবাজ শব্দ ব্যৱহাৰ কৰিছে মই নাভাবোঁ যে অসমীয়া সত্তাত থকা কোনোবা মানুহে এনেকুৱা ধৰণৰ শব্দ বাক্য ব্যৱহাৰ কৰে অসমীয়া সমাজখন বহুত ধনী সমাজ এই সমাজত বসবাস কৰা যোনে অসমীয়া সত্তাত থকা মানুহে এনেকুৱা ধৰণৰ শব্দ বাক্য কেতিয়াও ব্যৱহাৰ নকৰে মিয়া সত্তাত যোনে বিশ্বাসী কৰে তেওঁলোকে এনেকুৱা শব্দ বাক্য ব্যৱহাৰ কৰে কিন্তু ৰূপম গোস্বামী গতিকে এক মিনিট মই আপোনাক কৈছিলোঁ যে মই কৈ থাকোঁতে আপুনি মাজত নক'ব কাৰণ বাকী মোৰ মানে ফ্ল'টো নাইকিয়া হৈ যায় মই চেষ্টা কৰিম আপুনি কোৱাৰ প্ৰসংগতে মই সুধিছোঁ নাই মুখ্যমন্ত্ৰীৰ আন্তৰিকতাক আপুনি যেনেকৈ প্ৰশংসা কৰিছে আমিও ভাবিছোঁ যে তেখেতে এটা চেষ্টা কৰিছে এইটো সঁচা কথা মোৰ কথাটো হ'ল যে এতিয়া এই যে প্ৰতিবেদন যে মন্ত্ৰী গোটে দিলে বিধানসভাত যে ল'লে ইয়াৰ পিছৰ নেক্সট ষ্টেপটো এতিয়া কেনেকৈ আগবাঢ়িব মানে এইবাৰৰ এতিয়া লোকসভা আজিৰ পৰা যিহেতু আৰম্ভ হৈছে এইবাৰ এই প্ৰতিবেদনখন কিবা এই আমাৰ লোকসভাত আগতে যেনেকৈ ৰাজ্যসভাত উত্থাপন হৈছিল সেই উত্থাপন হোৱা সেইখনৰ লগত এতিয়া দিয়া প্ৰতিবেদনখনৰ কিবা সংযোগ থাকিব নেকি কিবা ইয়াৰ লগত অলপ বহা তোতা যোগ কৰা বিয়োগ কৰা কিবা তেনেকুৱা কথা থাকিব নেকি আচলতে এইটো যোৱাকালি শেষ হৈছে নে পৰহি শেষ হৈছে যে তাৰপিছত মাননীয় মুখ্যমন্ত্ৰীৰ লগত মোৰ কথা বতৰা হোৱা নাই আৰু কথা বতৰা হ'লে বাকী বা আমাৰ দলৰো কথা বতৰা বা আলোচনা হ'লে পৰৱৰ্তী পদক্ষেপবিলাক কেনেকুৱা ধৰণৰ হ'ব নিশ্চিতভাৱে মই আপোনাক ক'ব পাৰিম কিন্তু এতিয়া মই আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে মই আই এম নট দ্য পাৰফেক্ট মানুহ মই কিছুমান কিন্তু পৰন্তু হেতেন হাইপথেটিকেল কথা ক'ব পাৰোঁ কিন্তু মই হাইপথেটিকেল যিহেতু বস্তুটো সংবেদনশীল নাই মই আপোনাক সুধিছোঁ যে 6 জনগোষ্ঠীৰ নেতৃত্বই প্ৰত্যেকটো সংগঠন মই কেইবাবাৰো ইয়াত অভিমত কৰিছোঁতো তেওঁলোকে কৈছে যে এইবাৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই তেওঁলোকক জনজাতিকৰণ দিব লাগিবই এনেকুৱা কৈছে আমি খালুং বুলি ক'লে খালুং লাগু বুলি ক'লে লাগিবই এনেকুৱা বুলি কৈছে আমি এইবোৰ বুজি নাপাওঁ আমি মতক মানুহ আমি মৰাণ মানুহ কোচ ৰাজবংশীসকলৰ কথাটো কৈছেই তেওঁলোকে যে আমি কেনেকৈ জীৱন নিৰ্বাহ কৰি আছোঁ আমি যদি গোৱালপাৰা আৰু বঙাইগাঁৱত মই এতিয়া আপোনাক এইটো সুধিছোঁ যে 26ৰ আগত যদি তেওঁলোকক জনজাতিকৰণ দিব লাগে তেতিয়াহ'লেতো এখন লোকসভা আৰু ৰাজ্যসভাত গৃহীত হ'বই লাগিব গতিকে এইবাৰ যিহেতু আজিৰ পৰা লোকসভা সংসদ আৰম্ভ হৈছে আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ আগত মাত্ৰ আৰু এখন লোকসভা আৰু ৰাজ্যসভা অনুষ্ঠিত হ'ব যেনেকৈ বিধানসভা আমাৰ খালেক ডাঙৰীয়া আছে দুৰ্গা দাস বড়ো ডাঙৰীয়া আছে ফেব্ৰুৱাৰীত অকল বাজেটৰ কাৰণে অন্তৰ্বৰ্তীকালীন এখন যিহেতু বাজেট দিয়া হ'ব দুদিনৰ কাৰণে গতিকে সুযোগটোতো নাই অসম বিধানসভাতো সুযোগ নাই আৰু আপুনি যিটো কথা কৈছে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে কংগ্ৰেছে যদি কিবা যোগ বিয়োগ কৰিবলগীয়া পৰামৰ্শ দিবলগীয়া আছে দিয়ক তাৰমানে বিধানসভাত দাখিল কৰা প্ৰতিবেদনখন মুখ্যমন্ত্ৰীৰ ভাষ্যতে খালেক ডাঙৰীয়া চূড়ান্ত নহয় আপোনালোকে যদি পৰামৰ্শ দিয়ে তাত তাৰমানে আকৌ যোগ কৰিব পৰা স্কোপ আছে যদি স্কোপ আছে তেনেহ'লে আকৌ তাৰমানে দুৰ্গা দাস বড়ো সেই প্ৰতিবেদনখন যোগ দিয়া প্ৰতিবেদনখন আকৌ নেক্সট বিধানসভাত দিব লাগিব যদি নেক্সট বিধানসভাত দিবলগীয়া হয় তেনেহ'লে লোকসভা আৰু বিধানসভাত কেতিয়া গৃহীত হ'ব 6 জনগোষ্ঠী জনজাতিকৰণ 26ৰ আগত কেনেকৈ দিব তেনেহ'লে মই সেই কথাটো সুধিছোঁ ৰূপম গোস্বামী আপোনাৰ প্ৰশ্নটো মই বুজি পাইছোঁ আমি খুব পজিটিভ ৱেত যাওঁ আমি খুব পজিটিভলি ভাবোঁ এতিয়া বিষ কিছুমান মূৰত সোমোৱাই দিলে আকৌ এই গোটেই বস্তুটো মই ক'লোৱে আগতে সংবেদনশীল হ'ব গতিকে ইয়াত বিষ কোনেও সোমাব নালাগে আমি খুব পজিটিভ ৱেত হ'ব বুলি আমি ভাবি পেলাই আগবাঢ়ি যাওঁ আৰু মুখ্যমন্ত্ৰীয়ে কৈছে মই মোৰ বক্তব্যখিনি ক'ব না মই কৈ আছোঁ নহয় আপুনি ধৈৰ্য ধৰিব লাগিব অকণমান নহয় জানো মই কথাবিলাক কৈ আছোঁ কাৰণ মই যিখিনি জানো তাৰ ওপৰতে কওঁ মই যদি এতিয়া ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ হ'লো হয় মই বহুত কথা কৈ দিলোঁ হয় কিন্তু মই হোম মিনিষ্টাৰ ভাৰতবৰ্ষৰ নহয় মই এটা দলৰ মই মুখপাত্ৰ হিচাপে মই যিখিনি ক'ব লাগে মই সেইখিনি ক'ম মোৰ সীমাত থাকি পেলাই বাকীখিনি যোন মানুহ সেইবিলাকক আপোনালোকে প্ৰশ্ন কৰিব তাৰ উত্তৰ পাব নিশ্চয় মই নাভাবোঁ যে অকল মোৰ ইয়াতেই মই শেষ বোলে মই আল্টিমেট আৰু এনেকুৱাতো নহয় গতিকে কালি পৰহি আপোনালোকে লগ পাব মুখ্যমন্ত্ৰীক লগ পাব মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আহিব বেছিদিন নাই অসমত আহি আছে তেওঁলোকক প্ৰশ্ন কৰিব নিশ্চয় আপোনালোকে এই কথা বতৰাবিলাক পাব বা নিশ্চিতভাৱে আমাৰ দলৰ সভাপতিয়ে ক'ব কিন্তু মই কৈ আছোঁ যে এতিয়া এটা নতুন ফৰ্মুলা চাওক STH ST প্লেইন STV এটা নতুন ফৰ্মুলা আনিছে এটা প্ৰয়াস কৰিছে আগৰ চৰকাৰবিলাকেতো প্ৰয়াসে কৰা নাছিল
আগৰ চাওক এই গোটেই ইমান সহজ নহয় গোটেই এক্ৰছ ভাৰতবৰ্ষৰ কথা আছে ইয়াত ST যিটো বিষয় আগৰ চৰকাৰবিলাকে প্ৰয়াস কৰা নাই বুলি কেনেকৈ ক'ব মোক উত্তৰ দিব আগৰ চৰকাৰবিলাকে প্ৰয়াস কৰিছিল কাৰণে ৰাজনাথ সিঙৰ ওচৰ পাইছিলগৈ জনজাতি কল্যাণ মন্ত্ৰীয়ে দিছিলে কাৰণেতো ৰাজ্যসভাত সেইখন উত্থাপন হৈছিলেগৈ গৈ পেলাই নাই কিন্তু ইমান বছৰ তাৰমানে এইটোৱে বুজাব বিচাৰিছে যে 35 বছৰৰ 25 বছৰে তেওঁলোকে প্ৰয়াস কৰিও পাৰা নাই আৰু বিজেপিয়ে 10 বছৰতে প্ৰয়াস কৰি পাৰিব লাগে এইটোৱে ক'ব বিচাৰিছেতো আমি চেষ্টা কৰিম আৰু হ'ব বুলি মই দৃঢ় বিশ্বাস হ'ব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ যিটো প্ৰচেছত আগবাঢ়ি যদি হে বেলেগসকলে বিৰোধীয়ে খেলি মেলি নলগায় বিৰোধীয়ে পৰিৱেশ যদি না না মই আৰে বাকী চবকে ইমান সময় দিলে এইটো অন্যায় হৈছে কিন্তু দেই দিয়ক ঠিক আছে উপায় নাই হ'ব দিয়ক মই সামৰণি মাৰিলোঁ মই এইটোৱে কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত অলপো সন্দেহ কৰিব নালাগে এইবিলাক বিৰোধীয়ে কিছুমান চেষ্টা কৰিব আৰু এইবাৰ নিৰ্বাচন দুটা সত্তা বিয়া সত্তা আৰু অসমীয়া সত্তাৰ ওপৰত হ'ব অসমীয়া সত্তাসকল ডেফিনেটলি জানে কি হৈ আছে কি হোৱা নাই বিয়া সত্তাই কনফিউজন ঠিক আছে মই খালেক ডাঙৰীয়া এতিয়া ৰূপম গোস্বামীয়ে যিটো কথা কৈছে যে আপোনালোকে 25 বছৰ নোৱাৰিলে কিন্তু তেওঁলোকে 10 বছৰতে কৰিব লাগে মোৰ কথা হ'ল তেখেতসকলে নিজে কৈছিল 6 মাহত কৰিম বুলি এতিয়া সেইকাৰণে চাগে 6 জনগোষ্ঠীয়ে ডিমাণ্ড কৰি আছে যে তেওঁলোকৰ জনজাতিকৰণটো এবাৰ কৰি দিব লাগিবই কাৰণ তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল 6 মাহত কৰিম বুলি প্ৰথম কথা মই মনত পেলাই দিছোঁ যে কংগ্ৰেছৰ চৰকাৰ থাকোঁতে কোচ ৰাজবংশীক অৰ্ডিনেন্সৰ জৰিয়তে ST কৰা হৈছিল দুৰ্গা দাস বড়ো ডাঙৰীয়া যিটো কথা ললিপপ সেইটো আছে এতিয়া আমাক ললিপপৰ কথা কৈ আছে আচল ললিপপ সেইটো আচল ললিপপ সেইটো আছে হয় না নহয় কওক আপুনি আচল ললিপপ সেইটো আপুনি সময় নাই বুলি কৈ তেওঁক দিলে আপুনি অন্যায় মোৰ লগত কৰিলে মোৰ ক'ব লগা আছিল আপুনি সময় নাই বুলি কৈ তেওঁলৈ লৈ গ'ল গতিকে মইতো তেওঁক এইটো সময় দিম মই তো সময় নিদিম নহয় আপুনি মোৰ লগত অন্যায় কৰিব মইতো এইটো সহ্য কৰিম দেই আপুনি মোৰ লগত অন্যায় কৰিছে মোক সময় নাই বুলি কৈ শেষ হৈছে বুলি কৈছে আপুনি সময় নাই বুলি জইণ্ট পাৰ্লামেণ্টাৰী কমিটি হৈছিল অমৰ ৰায় প্ৰধানী এটা আমাৰ ৰিকমেণ্ডেশ্যন আছিলে সেই অমৰ ৰায় প্ৰধানী এটা ৰিপৰ্ট দিছিল অমৰ ৰায় প্ৰধানী কমিটি সেই ৰিপৰ্ট কলৈ গ'ল সেইটোতো আলোচনা হ'ব লাগিব যদি একো কৰাই নাছিলে তাৰপিছত চৰকাৰে তেখেতে ক'লে 10 বছৰ তেখেতে পাহৰি গ'ল যে বাজপেয়ী ডাঙৰীয়া 7 বছৰ প্ৰধানমন্ত্ৰী আছিল অমৰ ৰায় প্ৰধানীৰ ৰিপৰ্টৰ পিছত বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছিল তেখেতসকলে কৰিব নোৱাৰিলে হয় আমাৰো চৰকাৰ হৈছিল নাই হোৱা বুলি মই নকওঁ কিন্তু আমাৰ চৰকাৰখন কোৱালিশ্যন গভৰ্ণমেণ্ট আছিল আমাৰ তেওঁলোকৰ নিচিনা এবছলুট মেজৰিটি বাজপেয়ীখন কোৱালিশ্যন নাছিল তেওঁলোকৰ দৰে আমাৰ এবছলুট মেজৰিটি নাছিল সেই সমস্যাবিলাক আছিল আমি চেষ্টা কৰিছিলোঁ আজিও কোৱালিশ্যন চলি আছে সমাৰ ভিতৰত কৰিছিলে আজি যদি তেওঁলোকে যদি এই লোকসভাৰ আগত তেওঁলোকৰ এইটোতো ৰিপৰ্টত বহুত ভুল আছে মই বাদ দিলোঁ যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত যদি তেওঁলোকে এই গোটেই যেনেকে প্ৰস্তাৱ দিছে এনেকে যদি তেওঁলোকে এইখন আইনত পৰিণত কৰিব পাৰে এটা ধন্যবাদটো দিম মই তেওঁলোকক নিদিয়াকে কিন্তু তেওঁলোকে কংগ্ৰেছৰ পৰামৰ্শ বিচাৰিছে আৰু পৰামৰ্শটো হাতে ঘাটে দিব পৰা বস্তু নেকি প্ৰতিবেদন মন্ত্ৰীগোটৰ দিলা এদিন হাউচ এক্সটেণ্ড কৰি দি ডিবেট হ'ব লাগিছিলে সেই ডিবেটৰ ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে কিয় নকৰিলে বা আজি স্পেচিয়েল অধিৱেশন পাতক হাতে ঘাটে বা অল পাৰ্টি প্ৰতিবেদনৰ ওপৰত আলোচনাই নহ'ল আলোচনাৰ ব্যৱস্থা কৰিব লাগিছিলে ৰিপৰ্টটো দি পলাই আৰু যিটো গণ্ডগোলৰ কথা কোৱা হৈছে BTCত যিটো ঘটনা ঘটিছে কৈছে আৰে 3টা বজাত হ'ল তাৰ কাৰণে দায়ী কোন আজি চৰকাৰৰ এজন মন্ত্ৰীয়ে কৈছে যে গোটেই যিসকল দুষ্কৃতিকাৰী তেওঁলোকক আইনৰ দৃষ্টিকোণেৰে চাব নালাগে তেওঁলোকক সহানুভূতিৰ দৃষ্টিকোণেৰে চাব লাগে এইটো কোনো তেওঁ মিয়া হত্যা কৈছে মিয়া হত্যাৰো কোনো কোৱা নাই বিৰোধী দলৰো কোনো কোৱা নাই কৈছে স্বয়ং চৰকাৰৰ ৰাজ্য চৰকাৰৰ এজন মন্ত্ৰীয়ে তাৰ মানে ৰাজ্য চৰকাৰৰ ভিতৰতে বড়ো ৰাজনীতিৰ কথা মই নকওঁ ৰাজ্য চৰকাৰৰ ভিতৰতে কোনোবা এই প্ৰতিবেদন লিক কৰিছিল আৰু ৰাজ্য চৰকাৰৰ মানুহে হাফ হৈ খুটে উজা হৈ যাৰে তেওঁলোকে এই গণ্ডগোল BTC দি সেক্ৰেটাৰী হৈছে তেওঁলোকেই কৰিছে গতিকে হাফ হৈ খুটা উজা হৈ যোৱা নীতি ললন নচলিব ঠিক আছে জিয়াউৰ ৰহমান 1 মিনিট একদম 1 মিনিটত ক'ব লাগিব আপুনি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোখোজে তেখেতে বিভাজন কৰি জনজাতি আৰু অজনজাতিৰ মাজত বিভাজন কৰোৱাই অসমত এটা অশান্ত পৰিৱেশৰ সৃষ্টি কৰি বিষয়টো পিছুৱাই লৈ যাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে তাৰ এটা আপোনাৰ আৰ্কাইভত আপুনি এটা ভিডিঅ' বিচাৰক যে অসমত জনজাতিকৰণ হলে অসম ৰক্তাক্ত হ'ব এই বাক্যটো কোনে কৈছিল এইটো আজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ আগতে অসম বিধানসভাত বাৰে বাৰে এই বিষয়টো উত্থাপিত হৈছে কোনোদিন BTCত এনেকুৱা ঘটনা ঘটা নাই কোনো ট্ৰাইবেল সংগঠনে তাৰ প্ৰতিবাদ কৰা নাই এইবাৰ প্ৰথম কৰিছে আৰু এই কৰিছে কেতিয়া যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম ৰক্তাক্ত হ'ব বুলি ক'লে তাৰ পিছত গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিবিচাৰে অসমত জনজাতিকৰণ হওক 6 জনগোষ্ঠীৰ আৰু সেই কাৰণে তেখেতসকলৰ পৃষ্ঠপোষকতাতেই অসম অশান্ত কৰাৰ এটা ষড়যন্ত্ৰ আৰম্ভ হৈছে
ঠিক আছে দুৰ্গাদাস বড়ো একদম মোৰ একো ক'বলগীয়া নাই বিশেষকে চৰকাৰে যিটো আপোনালোকৰ মন্ত্ৰী আছে ইউপিপিএলৰ মন্ত্ৰী আছে কিন্তু আপোনালোকৰ বক্তব্য বেলেগ হৈছে না বক্তব্য কাৰো বেলেগ হোৱা নাই মই চাইছো উৰ্খাও গুৰাও কৈছে যে অৰিজিনেল ট্ৰাইবেলৰ ক্ষতি হ'ব নালাগে আমিও কৈছো আমাৰ হাগ্ৰামা এইটোৱে কৈছে উৰ্খাও গুৰা ডাঙৰ এইটোৱে কৈছে যে বিটিসি সেক্ৰেটাৰী যিসকলে ভাগিছে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'ব নালাগে তেওঁলোকক ধৰি চাব লাগে শাস্তি দিব লাগিব সেইটো আমি শাস্তি দিয়াৰ কৈছো এডমিনিষ্ট্ৰেচনটো ইমান ঢিলা কৰিব নোৱাৰি ৰূপম গোস্বামী না মই শেষত মোৰ শব্দটো কৈছো যে সমস্যাটো সমাধান হ'ব লাগে ফৰ এভাৰ ঠিক আছে ৰূপম গোস্বামী না সমস্যাটো সমাধান হ'ব লাগে মই এইটোতে সমৰ্থন জনাইছোঁ দুৰ্গাদাস বড়ো ডাঙৰীয়া যিটো কথা কৈছে আৰু সমস্যাটো সমাধান বিজেপিৰ বাহিৰে কোনো বা এনডিএ চৰকাৰৰ বাহিৰে বেলেগ দলে কৰিব নোৱাৰে এইটো অসমৰ ৰাইজ পতিয়ন আৰু বাকী যিসকলে আপোনালোকে না 6 নম্বৰ দফা কি হ'ল প্ৰতিবেদনখন ল'বলৈ সময় নহ'ল প্ৰতিবেদনখন আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ ল'বলৈ সময় নহ'ল জিয়াউৰ ৰহমানে কৈছে যে আপোনালোকে যে মূল সমস্যাৰ প্ৰতি আপোনালোকৰ গুৰুত্ব নাই আপোনালোকে মিয়া কৰোঁতে আপোনাৰ গাত লাগিব আপুনি নিজে মিয়া মানুহ মই আপোনালোক ৰূপম গোস্বামী জিয়াউৰ ৰহমান দুৰ্গাদাস বড়ো আব্দুল খালেক মই সকলোকে ধন্যবাদ জনাইছোঁ মোৰ সময় যিহেতু শেষ হৈছে জনজাতিকৰণক লৈ যোৱা ৩৫ বছৰে যি ধৰণৰ বিতৰ্ক চলিছে যি ধৰণৰ এক প্ৰকাৰ অসমৰ পৰিৱেশ নতুনকৈ আপোনালোকক কোৱাৰ প্ৰয়োজন নাই ২০০০ চনত যিসকল জন্ম হৈছে তেওঁলোকে হয়তো বহুত কথা নাজানে কিন্তু তাৰ আগত যিসকল জন্ম হোৱা মানুহ বহুতৰে জ্ঞাত আচলতে জনজাতিকৰণৰ বিষয়টোক লৈ কি পৰিৱেশৰ সূচনা হৈ আছে ৰূপম গোস্বামীয়ে কৈছে কিছুমান কথা তেখেতে ইয়াত ক'ব নোৱাৰে সেয়া মুখ্যমন্ত্ৰীয়ে ক'ব সেয়া গৃহমন্ত্ৰীয়ে ক'ব তেখেতে সঁচা কথাই কৈছে সেয়া গৃহমন্ত্ৰীয়ে জানে সেয়া মুখ্যমন্ত্ৰীয়ে জানে কিন্তু আজি লোকসভাৰ অধিৱেশন ৰাজ্যসভাৰ অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে যদি এই প্ৰতিবেদনে তাত গুৰুত্ব নাপায় একো ধৰণৰ যদি ৰাজ্যসভাত উত্থাপন হোৱা সেই বিধেয়কখনক যদি গৃহীত কৰাব পৰা ব্যৱস্থা নাহে লোকসভাটো যদি উত্থাপন নহয় ৰাষ্ট্ৰপতি যদি মোহৰ নালাগে তেনেহ'লে কেনেকৈ জনজাতিকৰণ হ'ব ইয়াৰ পিছত অসম বিধানসভাত আকৌ কংগ্ৰেছে যদি প্ৰস্তাৱ দিয়ে নতুন সংশোধন কৰিবলৈ তেনেহ'লে আকৌ সেইখন মন্ত্ৰীগোটৰ প্ৰতিবেদন আকৌ বিধানসভাত হয়তো গৃহীত হ'ব লাগিব সময় আছে ২৬ বছৰৰ আগত জনজাতিকৰণ সঁচাকৈ এনেকৈ হ'ব নে এয়া এটা সঁচাকৈ মস্ত ললিপপে হৈ থাকিব বছৰৰ পিছত বছৰ আপোনালোকে বিচাৰ কৰক আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ